মই যদি সোমাইছো মোক মানি পেলাওক মই সোমোৱা নাই মই সোমোৱা নাই বিশ্বাস মোক মই উঠি আহি আছো মোৰ ল'ৰা দুটা আছে মই বাচ্চাৰ কাৰণে কিবা এটা লৈ আহিছো আমি সবে এটা লেস কৰি আছো যে দেখা পাইছে টাকা আছে কি খৰচ কৰিছে গম নাপাও দেখা পাইছো দেখা পাইছো মা কোন নাচি আছে কইছে হয় লয় নাচি আছে হ্যাঁ মুই যাবা আপনি নাই মই বুঝি আছি মই চুরি আপনি লাস্ট ওয়ার্নিং দিলু তুই মিছা পৃথিবীয়ে বিশ্বাস করবা মানে মই নকৰো আজি লাস্ট ওয়ার্নিং দিছো নেক্সট টাইম যদি মই ছোৱালী ফালে উঠা চালি নহয় সেইদিনা ভিডিও কাগজ এইটো বদমাছ এটা সেকেন্ড নালাগে মনত ৰাখা মই ভালত বহুত ভাল আৰু বেয়া কিন্তু কাটি পেলাব না আপনি কিন্তু এটা বেয়া কাম করেছে আপনি কিন্তু বেয়া কাম করেছে আজি তার লোক করেছে কালি তো আরো 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 কোন বাচ্চা কার লোক করবে পারে আপনি নয় নয় না কিন্তু এটা তো আপনি এটা মিছা কথা নকব তার মিছা কথা নকব সলমান দা এনে কানিবা তা সোয়ালটা কো এনে মিছা কথা নকব তা এই এনেকে কানিবা না আর তার মই অতিকৈ দুখেৰে এটা কথা অসমবাসীক জনাব বিচাৰিছোঁ যে আজিৰ পৰা প্ৰায় 6 বছৰ আগতে মই ফ্লেটত থাকোঁতে আমাৰ ঘৰুৱা কাজিয়া এটা হৈছিলে সৰু সুৰা কাজিয়া তেনেকুৱা একো নাই সেই তাত আমাৰ মহিলাবিলাকৰ মাজত আমাৰ ঘৰুৱা একদম তাত মোৰ সেইখন যিখন ভিডিঅ' আজি নিউজ লাইফে বজাই আছে সেইখন ভিডিঅ'ত চাব আপোনালোকে মোৰ ল'ৰা মোৰ ৱাইফ সকলোৱে আছিলে তাত আমি সৰু এটা ঘৰৰ কাজিয়ালৈ তাত এডিটিং কৰি আজি এটা সৰু মই আপোনালোকে জানে যে মই এবাৰ টিকেট বিচাৰিছোঁ যাৰ কাৰণে ইমান তলৰ ৰাজনীতি কৰিব বুলি মই সঁচাকৈ দুখ পাইছোঁ মই অসমবাসীক জনাব বিচাৰিছোঁ যে আমাৰ এটা ঘৰুৱা আজি 6 বছৰ আগত এটা কাজিয়া হৈছিলে আৰু সেই কাজিয়াটোলৈ আজি এই নিউজ লাইফে সেইটো এডিটিং কৰি তেনেকুৱাকৈ কোনোবা হয়তো মোৰ মানে প্ৰতিদ্বন্দ্বী হ'ব তেওঁলোকে এই নিউজটো বজাই মোক জনমানসত মাজত সেৱা প্ৰতিপন্ন কৰা